মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰম ল'বা। আজি এটা সৰু অথচ বৰ গুৰুত্বপূৰ্ণ কথা লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। হয়তো মই আজি শিকাবলৈ লোৱা কথাটো তোমালোকৰ মাজৰ বহুতেই জানা আৰু হয়তো বহুতেই নাজানা। সেয়ে মই ভাবিলোঁ তোমালোকৰ যিহেতু পৰীক্ষা চলি আছে, কাৰোবাৰ হয়তো হ'বলৈ বাকী আছে, সেইবাবে মই এই কথাটো উনুকিয়াবলৈ ঠিক কৰিলোঁ। আহাচোন তেনেহ'লে এতিয়া আমি আজিৰ বিষয়টোলৈ যাওঁ। আজি মই দেয়াৰ শব্দটোৰ ব্যৱহাৰ সম্পৰ্কে শিকাম। দেয়াৰ শব্দটো বাক্যৰ আৰম্ভণিতে কেনেদৰে ব্যৱহাৰ হয়। ইউজ অফ ইণ্ট্ৰডাক্টৰী দেয়াৰ। ইণ্ট্ৰডাক্টৰী বুলি এইকাৰণেই কোৱা হৈছে, বাক্যৰ প্ৰথমতে ইয়াক কিদৰে ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে আমি কথা পাতিম। তেনেহ'লে আটাই মন দি শুনিবা। মই কেইটামান বাক্য লৈ আহিছোঁ। বাক্যখিনি আলোচনা কৰি তোমালোকক দেখুৱাম কেনেধৰণৰ বাক্যবোৰ আমি দেয়াৰেদি আৰম্ভ কৰিব লাগে। সাধাৰণতে দেয়াৰ মানে তাত, কিন্তু আমি এই দেয়াৰটো আমি অলপ বেলেগ ধৰণে ক'ৰবাত তেনেদৰেও ব্যৱহাৰ হয়, ক'ৰবাত আকৌ অকণমান অৰ্থটো ইফাল সিফালো হয়। এতিয়া তোমালোকে চোৱা, প্ৰথম বাক্যটো, এইখন গাঁৱত বহুত মানুহ আছে। যদি আমাক এনেকুৱা এটা বাক্য ট্ৰান্সলেশ্যন কৰিবলৈ দিয়া যায়, ইংৰাজীলৈ অনুবাদ কৰিবলৈ দিয়া যায়, তেতিয়াহ'লে আমি লিখিম দেয়াৰ আৰ। বহুত মানুহ নহয়, প্লুৰেল নাম্বাৰ, গতিকে দেয়াৰ আৰ মেনি পিপল ইন দিছ ভিলেজ। পিছৰ বাক্যটো চোৱা, এতিয়া খেলপথাৰত সৰহ মানুহ নাই। এতিয়া খেলপথাৰত সৰহ মানুহ নাই। দেয়াৰ আৰ নট মেনি পিপল ইন দ্য প্লেগ্ৰাউণ্ড। সৰহ শব্দটোৰ অৰ্থ হৈছে বেছি, হয়নে? গতিকে বেছিত আমি যিটো শব্দ ব্যৱহাৰ কৰোঁ সেইটোৱে আমি সৰহৰ বাবেও ব্যৱহাৰ কৰিম। দেয়াৰ আৰ নট মেনি পিপল ইন দ্য প্লেগ্ৰাউণ্ড। মোৰ কলমটোত তেনেই কম চিয়াহী আছে। চিয়াহী বস্তুটো হৈছে আনকাউণ্টেবল নাউন। ইয়াক আমি এটা দুটাকৈ গন্তি কৰিব নোৱাৰোঁ, বৰঞ্চ আমি ইয়াক এটা এককৰ দ্বাৰা গন্তি কৰিব পাৰোঁ। 1 লিটাৰ, 50 গ্ৰাম, এনেধৰণে আমি এককৰ দ্বাৰাহে ইয়াক গণিব পাৰোঁ। সেয়ে ইয়াক আনকাউণ্টেবল নাউনৰ ভাগত পৰে। এতিয়া চোৱা, দেয়াৰ ইজ, কলমটোত তেনেই কম চিয়াহী। কম বুলি ক'লে আমি শব্দটো ব্যৱহাৰ কৰিম লিটল, আৰু তাত কম্পেয়াৰ যেতিয়া কৰা যায় দুটা বস্তুৰ মাজত, তেতিয়া আমি লিখিম লেছ। আৰু আটাইতকৈ কম, তেনেই কম বুলি কৈছে ন, গতিকে লিষ্ট। লিটল, লেছ, লিষ্ট। এই লিষ্ট শব্দটো আমি ব্যৱহাৰ কৰিম। দেয়াৰ ইজ লিষ্ট ইংক ইন মাই পেন। আমাৰ গাঁৱত এখন স্কুল আছে। এই বাক্যটো আকৌ চোৱা, ইয়াতো আমি দেয়াৰ দিয়ে লিখিম। দেয়াৰ ইজ এ স্কুল ইন আৱাৰ ভিলেজ। আমাৰ বিদ্যালয়ৰ সন্মুখত এখন বাগিচা আছে। দেয়াৰ ইজ এ, কি আছে, গাৰ্ডেন ইন ফ্ৰণ্ট অফ আৱাৰ স্কুল। তাৰপিছৰ বাক্যটো চোৱা, বাগিচাখনত বহুত ফুল আছে। এতিয়া বহুত ফুল, গতিকে প্লুৰেল নাম্বাৰ। দেয়াৰ আৰ মেনি ফ্লাৱাৰ্ছ ইন দ্য গাৰ্ডেন। এইফালে মেনি লগাইছোঁ, এইফালে ফ্লাৱাৰ্ছ। ছিংগুলাৰ নাম্বাৰত লিখা নাই, প্লুৰেল নাম্বাৰত লিখিছোঁ। ঘৰটোৰ সন্মুখত দুখন চাইকেল আছে। আকৌ দুখন চাইকেলটো প্লুৰেল নাম্বাৰ, গতিকে দেয়াৰ আৰ 2 bicycles ইন ফ্ৰণ্ট অফ দ্য হাউচ। 8 নম্বৰ বাক্যটো চোৱা, আমাৰ পৰিয়ালত 10জন মানুহ আছে। দেয়াৰ আৰ 10 members ইন আৱাৰ ফেমিলি। ঘৰ মানে ইয়াত পৰিয়াল বুজাইছে, গতিকে আমি যদিও ঘৰ বুলি কৈছে, আমি ফেমিলি বুলিয়ে লিখিম। তাৰপিছৰ বাক্যটো চোৱা, চিৰিয়াখানাত বহুতো জীৱ জন্তু আছে। দেয়াৰ আৰ মেনি এনিমেলছ ইন দ্য জু। গতিকে এনেদৰে আমি দেয়াৰ লগাই এই বাক্যসমূহ আমি লিখিব পাৰোঁ। এতিয়া ইয়াৰ পিছৰ বাক্যটোলৈ যোৱা,
এই বাক্যটো আমাৰ 10 নম্বৰ বাক্য। এই 10 নম্বৰ বাক্যটো চোৱা, আমাৰ গাঁৱত 150 ঘৰ মানুহ আছে। আমাৰ গাঁৱত 150 ঘৰ মানুহ আছে। There are 150 families. ফেমিলিটো প্লুৰেল নাম্বাৰ হৈ ফেমিলিজ হৈছে, কাৰণ 150 ঘৰ মানুহ, এঘৰতকৈ বেছি হ'লেই প্লুৰেল নাম্বাৰ হয়। এতিয়া ফেমিলি শব্দটো হ'ল FAMILY, কিন্তু যেতিয়া আমি তাক প্লুৰেল কৰিম, ৱাইটোৰ ঠাইত IES যোগ হ'ব। এতিয়া there are 150 families in our village. তাৰপিছৰ বাক্যটো চোৱা, গুৱাহাটীত বহুতো কলেজ আছে। There are many colleges in Guwahati. ইয়াৰ পিছৰ বাক্যটো চোৱা, টেবুলখনৰ ওপৰত বহুত কিতাপ আছে। There are many books on the table. টেবুলখনৰ ওপৰত কৈছে নহয়, এইকাৰণে আমি on the table লিখিছোঁ। ৰামধেনুত 7টা ৰং আছে। There are 7 colors in the rainbow. ইয়াত দা এইকাৰণে বহিছে, এইটো এটা ইউনিক বস্তু। ৰামধেনু এখনেই আছে, এখনেই ওলায়, হয়নে? গতিকে ইয়াত আমি দা আৰ্টিকেলটো ব্যৱহাৰ কৰিছোঁ। ঘৰটোত কোনোবা আছেনে? এনেকুৱা বাক্যও আহিব পাৰে প্ৰশ্নসূচক। তেতিয়াহ'লে কোনোবা আছেনেতো আমি আগতে লিখিম ইজ দেয়াৰ এনিৱান ইন দ্য হাউচ। ইজ দেয়াৰ এনিৱান ইন দ্য হাউচ। মই আগৰ ভিডিঅ'টো কৈছোঁ, অক্সিলেৰী ভাৰ্ব প্ৰশ্ন সুধিলে সদায় আগলৈ আহে। যদি আমি কোনোবা আছেনে বুলি নকৈ কওঁ ঘৰটোত কোনোবা আছে, তেতিয়াহ'লে আমি ক'ম দেয়াৰ ইজ somebody in the house. কিন্তু আমি যিহেতু প্ৰশ্ন সুধিছোঁ, somebody বুলি নকৈ anybody, anyone, someone বুলি নকৈ anyone বুলি ক'ম। Is there anyone in the house? তাৰপিছত এসময়ত এজন ৰজা আছিল। এইটো আকৌ আছিল, তোমালোকে মন কৰিছানে? ইমান সময় আমি আছে কৈ আছোঁ, এতিয়া আছিল বুলি ক'লোঁ। তাৰমানে এইটো অতীতকালৰ কথা, past tense, present tense তোমালোকে নিশ্চয় জানা। ইজৰ past tense হ'ল was, গতিকে once, এসময়ত নহয় once। এই onceটো আমি যদি ইয়াত নলগাওঁ, শুনিবলৈ বেয়া হ'ব বাক্যটো, সেইকাৰণে onceটো আমি ইয়াত লগাম। Once there was a king. ইয়াৰ পিছৰ বাক্যটোত চোৱা, গাঁওখনত বহুত মানুহ আছিল। There were, are, আমি প্ৰেজেণ্ট টেন্স হ'লে are লিখোঁ, there are, কিন্তু এইটো যিহেতু past tense আছিল, বহুত মানুহ আছিল, গতিকে আৰৰ ঠাইত আমি কি লিখিম? were. There were many people in the village. এইখন গাঁৱত বহুত গছ আছিল। There were many trees in this village. ইয়াৰ পিছৰ বাক্যটোলৈ যোৱা, সেই সময়ত গুৱাহাটীত এখন মাত্ৰ কলেজ আছিল। সেই সময়ত গুৱাহাটীত এখন মাত্ৰ কলেজ আছিল। At that time, সেই সময়ৰ ইংৰাজীটো at that time, এখন মাত্ৰ নহয়, গতিকে there was only one college in Guwahati. ঘৰটোত তেতিয়া কোনো নাছিল। এই তেতিয়া শব্দটো আমি আগত লগাই দিম, then there was no one in the house. ইয়াৰ পিছৰ বাক্যকেইটালৈ আহা, ৰজাজনক সহায় কৰিবলৈ কোনো নাছিল। There was, কোনো নাছিল মানে এইটো আমি ছিংগুলাৰ নাম্বাৰতে ধৰিব লাগিব। There was no one to help the king. মেজখনৰ ওপৰত এখনো কিতাপ নাছিল। There was not a single book on the table. There was not a single book on the table. ইয়াৰ পিছৰ বাক্যটো চোৱা, আমাৰ বিদ্যালয়ত 2000 ছাত্ৰ আছে। এতিয়া আছে বুলি যেতিয়া কৈছোঁ, এইটো প্ৰেজেণ্ট টেন্সৰ বাক্য, গতিকে আমি কি লিখিম? There are 2000 students in our school. ইয়াৰ পিছৰ বাক্যটো চোৱা, যোৱা বছৰ তাত মাত্ৰ 700 ছাত্ৰ আছিল। লাষ্ট ইয়েৰ, যোৱা বছৰৰ ইংৰাজী লাষ্ট ইয়েৰ। There were only 700 students. ইয়াত হলটোত কেইজন মানুহ আছিল, কেইজনমান, এইটো এই মান শব্দটো
মোৰ ভুলক্ৰমে ৰৈ গৈছে। হলটোত কেইজনমান মানুহ আছিল। দেয়াৰ ৱেৰ, কেইজনমান আছিল নহয়, এজনতকৈ বেছি, গতিকে আমি ৱেৰ আছিল, গতিকে ৱাজৰ আৰৰ পাষ্ট টেন্স ৱেৰ হ'ব। দেয়াৰ ৱেৰ এ ফিউ পিপল, মানুহটো হৈছে কাউণ্টেবল নাউন। কাউণ্টেবল নাউন মানে মানুহবিলাক আমি এজন দুজনকৈ গন্তি কৰিব পাৰোঁ, গতিকে এইটো কাউণ্টেবল নাউন, সেইকাৰণে ইয়াত এ ফিউ হ'ব। এ ফিউ মানে কেইজনমান, পিপল ইন দ্য হল। এতিয়া এইখিনিলৈকে হ'ল। এতিয়া এইখিনিতে আৰু এটা কথা ইয়াৰ লগত মই তোমালোকক কওঁ। ধৰি লোৱা তোমালোকক এটা প্ৰশ্নসূচক বাক্য দিলে। প্ৰশ্নসূচক বাক্য মানে প্ৰশ্ন তোমালোকক যিটো অনুবাদ কৰিবলৈ দিলে বাক্যটো, সেইটো প্ৰশ্নবোধক। ধৰি লোৱা বাক্যটো এনেধৰণৰ হ'ল, ঘৰটোত তেতিয়া কোনোবা আছিলনে? ঘৰটোত তেতিয়া কোনোবা আছিলনে? এইটো বাক্য দিলে, তেতিয়া আমি কি কৰিম? এই যে আছিল শব্দটো, এইটো হ'ল হেল্পিং ভাৰ্ব। ইজৰ পাষ্ট টেন্স, ইজ হ'লে হয় বা আছে, আৰু ইয়াৰ পাষ্ট টেন্স হ'ল ৱাজ। ৱাজটো আমি আগলৈ আনিম। প্ৰশ্ন সুধিলে সদায় এইটো আগলৈ আহে। ৱাজ দেয়াৰ এনিৱান, কোনোবা, এনিৱান ইন দ্য হাউচ দেন, was there anyone in the house then? ঘৰটোত তেতিয়া কোনোবা আছিলনে? এতিয়া এনেধৰণে যেতিয়া আমি এটা বাক্য প্ৰশ্ন সোধোঁ, তেতিয়া মই আকৌ দেখুৱাইছোঁ, চোৱা। There are 7 colors in the rainbow. এতিয়া আমি এই বাক্যটোকে যদি আমাক হুবহু কনভাৰ্ট কৰিবলৈ দিয়ে, আমাৰ যেনিবা বাক্যটো হ'ল there are 7 colors in the rainbow. বাক্যটো আমাৰ এনেকুৱা, হয়নে? ইয়াক যেনিবা আমাক দিলে টাৰ্ণ ইনটু নিগেটিভ, ইণ্টাৰগেটিভ, প্ৰশ্নসূচক কৰিবলৈ দিলে। একেবাৰে সহজ কথা, চোৱা। এই অক্সিলিয়েৰী ভাৰ্বটো তোমালোকে আগলৈ লৈ আহিবা। আৰ, তাৰপিছত দেয়াৰটো আহিব। আৰ দেয়াৰ 7 colors in the rainbow. যিবোৰ বাক্যত অক্সিলিয়েৰী ভাৰ্ব থাকে, সেইবোৰ বাক্যত নিগেটিভ কৰা হওক, ইণ্টাৰগেটিভ কৰা হওক, এইবোৰ কৰিবলৈ অতি সহজ। মাত্ৰ অক্সিলিয়েৰী ভাৰ্বটো আগলৈ আনিলেই হৈ যায়। কিন্তু যদি অক্সিলিয়েৰী ভাৰ্ব নাথাকে, মই আগৰ ভিডিঅ'ত কৈছোঁ, তেতিয়া আমি কি কৰিব লাগে? ডু ভাৰ্বৰ সহায় ল'ব লাগে। এই বিষয়ে মই আগতেও কৈছোঁ। প্ৰয়োজন হ'লে তোমালোকক মই আকৌ নতুন ভিডিঅ'ৰ দ্বাৰা এই কথা পুনৰাবৃত্তি কৰিম। এতিয়া যিহেতু তোমালোকৰ পৰীক্ষা চলি আছে, পৰীক্ষাৰ পিছত মই নতুনকৈ আকৌ তোমালোকৰ শ্ৰেণীৰ উপযোগীকৈ ভিডিঅ' দিম। মই ভাবোঁ এই দেয়াৰ শব্দটোৰ ব্যৱহাৰটো ছিংগুলাৰ নাম্বাৰ হ'লে দেয়াৰ ইজ বা ৱাজ হয়, আৰু প্লুৰেল নাম্বাৰ হ'লে আৰ বা ৱেৰ হয়। এই কথাটো তোমালোকৰ মনত থাকিব। আৰু এই দেয়াৰ লগাই কিদৰে তোমালোকে অনুবাদ কৰিব পাৰা, কোনবোৰ বাক্য অনুবাদ কৰিব লাগে, তোমালোকে পাৰিবা। এতিয়া ধৰি লোৱা তোমালোকক স্কুলৰ বিষয়ে কেইটামান বাক্য লিখিবলৈ দিলে। তোমালোকে কেইটামান পাৰ্টিকুলাৰ বাক্য লিখি তোমালোকে 5টা নম্বৰ নিজে সংগ্ৰহ কৰিবলৈ সক্ষম হ'বা। এই কথাটো কেনেদৰে লিখিব লাগিব? প্ৰথমতে নিৰ্দিষ্ট ফৰ্মৰ কেইটামান বাক্য তোমালোকৰ মুখস্থ থাকিব লাগিব। দ্য নেইম অফ আৱাৰ স্কুল ইজ, তাৰপিছত তোমাৰ নিজৰ স্কুলৰ নামটো লিখিলা। ইট ইজ ছিটুৱেটেড, ক'ত অৱস্থিত সেইটো লিখিলা।
তাৰপিছত তুমি দেয়াৰ ইজ দেয়াৰ আৰ লগাই লগাই স্কুলৰ বিষয়ে কেইবাটাও বাক্য লিখিব পাৰিবা। কাৰণ তোমালোকৰ স্কুলৰ কিমান ক্লাছ আছে, তোমালোকৰ স্কুলত কিমান ষ্টুডেণ্ট আছে, তোমালোকৰ স্কুলত গছ গছনি আছেনে নাই, এই আটাইবোৰ কথা তোমালোকে কি কৰিব পাৰা, দেয়াৰ লগায়ে লিখি সম্পূৰ্ণ কৰিব পাৰিবা। তাত খালি অকণমান কৌশলৰ প্ৰয়োজন, অকণমান ভাৱৰ প্ৰয়োজন। এইটো ভাবি পেলাই তোমালোকে মনত আহিব, এইটো কথা জানিলে তোমালোকে সেই কামটো কৰিবলৈ সহজ হ'ব। আজিলৈ এৰিছোঁ এইটো ভিডিঅ' ইমানতে। যদি কিবা সুধিব লগা থাকে মোক তোমালোকে সুধিব পাৰা। মই মোৰ নম্বৰটো আকৌ এবাৰ দি দিম, নহ'লে কমেণ্ট বক্সতো তোমালোকে হেৰি কৰিব পাৰা। মই আৰু এটা নাম্বাৰ মই দিব পাৰোঁ তোমালোকক, 9706067845। এই নম্বৰটোতো তোমালোকে মোক কল কৰিব পাৰা। আৰু নহ'লেও কোনো সংকোচ নোহোৱাকৈ তোমালোকে মন্তব্যত লিখি দিলেই হ'ল। মই মন্তব্যবোৰ চাওঁ, কিন্তু মন্তব্য কোনেও নিদিয়ে, মোৰ দুখ লাগে। তোমালোকৰ কাম কৰিবলৈ তোমালোকে প্ৰেৰণা দিব লাগিব, তেতিয়াহে আমি কাম কৰিব পাৰোঁ। মোৰ অন্য একো উদ্দেশ্য নাই। মোৰ উদ্দেশ্য এটাই, ল'ৰা ছোৱালী ভালকৈ পঢ়িব লাগে, ভালদৰে শিকিব লাগে আৰু আগবাঢ়ি যাব লাগে। আটাইকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। পৰীক্ষা ভালকৈ দিবা, ভুল শুদ্ধ ভালকৈ চাবা। এৰিছোঁ। ধন্যবাদ।